মানে আপোনালোকে সকলোৱে জানে যে এতিয়ালৈকে মিত্ৰতা চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে হোৱাগৈ নাই আৰু যোৱা কেইদিনমানৰ আগত আমাৰ যি এক্সিকিউটিভ বৈঠক হৈছিলে আমাৰ কাৰ্যনিৰ্বাহক বৈঠক হৈছিলে সেই কাৰ্যনিৰ্বাহক বৈঠকত পৰা আমি এখন চিঠি গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ দিছিলোঁ আৰু গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া দিয়া যি চিঠি সেই চিঠিত আমি কেইটামান সমষ্টিৰ বিষয়ে আলোচনা কৰিছিলোঁ আমি কেইটামান সমষ্টি স্পেচিফিকেলি বিচাৰিছিলোঁ আমি কৈছিলোঁ যে সেই সমষ্টিকেইটা আমাক লাগে কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰা সেই সমষ্টিকেইটা সম্পৰ্কে কোনো ধৰণৰ ক্লেৰিফিকেশ্যন নোহোৱাৰ কাৰণে কোনো ধৰণৰ সিদ্ধান্ত নোহোৱাৰ কাৰণে এতিয়ালৈকে আমি মিত্ৰতা এতিয়ালৈকে আবদ্ধ হ'ব পৰা নাই আপোনালোকেতো যিখিনি গম পাওঁ আমি জেনুইন চিটি আপুনি বিচাৰিছে আৰু সকলোৱে কৈছে যে একেলগ হ'লে লাভ হ'ব ক'ত মানে সমস্যাটো মই আপোনালোকক আকৌ এবাৰ ৰিপিট কৰি দিছোঁ যে আমি প্ৰথমতে বিচাৰিছিলোঁ ২৭খন আসন ২৭খন আসনৰ পাছত তেওঁলোকে ক'লে এইটো বহুত বেছি হৈছে আমি ২০খনলৈ আহিলোঁ তাৰপিছত ২০খন আসনো যেতিয়া বেছি বুলি ক'লে তেতিয়া আমি ক'লোঁ যে মই নিজেই মানে স্পেচিয়েল কৰ্ণধাৰ কমিটি বৈঠক বহুৱাই দলৰ প্ৰতিনিধি সভাৰ বিপৰীতে গৈ কৰ্ণধাৰ সমিতি আৰু এক্সিকিউটিভত আকৌ এবাৰ নতুনকৈ পাছ কৰালোঁ যে আমি ১৫টা চিটতে সন্মত হওঁ ১৫জনীয়া চিটৰ তালিকা আমি প্ৰদান কৰিলোঁ প্ৰদান কৰাৰ পাছত এতিয়ালৈকে সেইটোক লৈ কোনো মীমাংসা হোৱা নাই আমাক সৰ্বমুঠ তেওঁলোকে ১৩টা চিট দিব খুজিছে কিন্তু যি ১৩টা চিট দিব খুজিছে সেই ১৩টা আমি বিচৰা ১৩টা নহয় তাত আমি বিচৰা চিধাকৈ আমি বিচৰা ৪টা চিটে আছে সেইকাৰণে আমি তেওঁলোকক কৈছিলোঁ কথাটো ধুনীয়াকৈ বিষয়টো আমি উত্থাপন কৰিছিলোঁ গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙক এখন চিঠি দি কালি মোলৈ ৰিপুণ বৰা দাদাই ফোন কৰিছিলে ৰিপুণ বৰা দাদাই কালি ফোন কৰোঁতে ৰিপুণ বৰা দাদাই কৈছে যে তাৰে এটা অংশ ইতিমধ্যে মীমাংসা হৈছে আৰু আন এটা অংশৰ আলোচনা চলি আছে এটা অংশৰ আপোনাৰ মীমাংসা হৈ গৈছে আৰু আনটো অংশৰ মীমাংসা হ'বলৈ এতিয়াও বাকী আছে আৰু সকলোবিলাক লিডাৰ যিহেতু কংগ্ৰেছৰ দিল্লীত আছিলেগৈ গতিকে আজি কালি গুটিবিলাক অহাৰ কথা আছিলে আৰু গতিকে আজি আমি কিবা পজিটিভ ৰিজাল্ট পাম বুলি আমাক ৰিপুণ দাই খবৰটো দিছিলে গতিকে আমি আজিৰ দিনটোত অপেক্ষাৰত হৈ আছোঁ ৰিজাল্ট পাবৰ কাৰণে মানে এতিয়া মই ডাইৰেক্ট সুধিছোঁ আমি কথাটো আপোনালোকক ১৩টা দিছে সেই ১৩টাত আপোনালোক সন্তুষ্ট নহয় তাৰে 4টাহে আপোনালোকৰ মন পচন্দ গতিকে যিটো প্ৰেক্ষাপট হৈ আছে এইটো প্ৰেক্ষাপটত মিত্ৰতা হোৱা চান্স আছেনে নাই একদম স্পষ্টকৈ মই ভাবোঁ যে মিত্ৰতা হোৱাৰ ১০০% চান্স আছে মানে আপোনালোকে বিচৰা ১৩টা তেওঁলোকে এৰি দিব বুলি ভাবিছেনে মানে মিত্ৰতা হোৱাৰ ১০০% চান্স আছে কাৰণ মই যিমান দূৰ জানো আপোনাৰ আমি ১৫টা চিট বিচাৰিছোঁ যদিও তাৰে ৩টা তেওঁলোকৰ পচন্দৰ আমি লৈ লওঁ তাৰমানে সেইকেইটা তেওঁলোকৰ পচন্দৰ তেওঁলোকে যি দিয়ে আমি সেই ৩টা ল'বলৈ প্ৰস্তুত হৈ আছোঁ তাৰে তেওঁলোকে দিছে কেইটামান আমাক ধৰক কিন্তু এতিয়া আমি বিচাৰি আছোঁ ১২টা সমষ্টি আমাৰ নিজৰ মতে সেই ১২টা সমষ্টি আমাৰ নিজৰ মতে হৈ গ'লে মিত্ৰতা হৈ যাব তাৰে বেছিভাগৰ ক্ষেত্ৰতে এতিয়া মানে লাইনত আহি গৈছে মাত্ৰ কেইটামান খুব ইম্পৰ্টেণ্ট চিটৰ ক্ষেত্ৰত আমি খুব ইম্পৰ্টেণ্ট চিট কেইটামানৰ ক্ষেত্ৰত আমি কোনো সিদ্ধান্ত তেওঁলোকৰ পৰা পোৱা নাই কাৰণে আজিৰ দিনটোত আমাৰ অসুবিধা চলি আছে এখন মিলিব লাগিব এতিয়া সংখ্যাটো যথেষ্ট কিন্তু এনেকুৱা এখন দুখন নহয় আপুনি কৈছে যে ১২খন এখন মিলিব লাগিব মানে তাৰ মাজতো আমি আকৌ কম্প্ৰমাইজ কৰি আছোঁ
কিছুমান মানে ধৰক তেওঁলোকে এনেকুৱা ধৰণে কিছুমান আসনৰ কথা কৈছে যিবিলাক তেওঁলোকৰ এনেকুৱা কিছুমান ছিনিয়ৰ লিডাৰ আছে যিবিলাক এৰিবই নোৱাৰি বুলি কৈছে। সেইবিলাকৰ ক্ষেত্ৰতো আমি কম্প্ৰমাইজ কৰিছোঁ। যিবিলাক তেওঁলোকে কৈছে যে আমাৰ এনেকুৱা এজন লিডাৰ আছে আমি এৰিবই নোৱাৰোঁ, সেইবিলাকৰ ক্ষেত্ৰতো আমি কম্প্ৰমাইজ কৰি দিছোঁ। এতিয়া যিকেইখনত আমি ধৰি আছোঁ সেইকেইখনত তেওঁলোকে মানে দিব নোৱাৰাৰ কোনো কথাই নাই আৰু। এতিয়া যিকেইখনত আমি ধৰি আছোঁ সেইখনত দিব নোৱাৰাৰ কোনো কথাই নাই। গতিকে মই ভাবোঁ যে এইকেইখন তেওঁলোকে দিব, আৰু যদি নিদিয়ে তেতিয়াহ'লে এইটো আমি বুজি পাম যে কংগ্ৰেছে একচুৱেলি এলায়েন্সেই কৰিব খোজা নাই। দলগাঁও সমষ্টিক লৈ যোৱাকালি ৰাজ্যটো এৰি দিবৰ কাৰণে ঘৰৰ সন্মুখত ৰাতি প্ৰতিবাদ হৈছিলে যে বন্ধুত্বমূলক কোনো কাৰণে এইবিলাক মানে হ'বই চক হা। আমাৰ সমষ্টিৰো মই কওঁ আমাৰ দলৰ ভিতৰতো সাংঘাতিক এটা মানে গুজৰি গুমৰি পৰিস্থিতি চলি আছে। আমাৰ 66টা সমষ্টিত এপ্লিকেশ্যন দিছে, মাত্ৰ 15টা সমষ্টিত আমি এগ্ৰী কৰিছোঁ, মানে তেওঁলোকে এগ্ৰী কৰিছে। 15টাৰ ভিতৰত আকৌ তেওঁলোকৰ 3টা সমষ্টি আছে, আমি অকল 12টা পাম। 66খন আসনত মানে কেণ্ডিডেটছাৰ বিচৰাৰ পাছত যেতিয়া 12খন পাম তেতিয়াহ'লে আমাৰ দলতো একেটাই হ'ব ন। গতিকে এইবিলাক চলি থাকিব হা, দলবিলাকৰ মাজত এইবিলাক চলি থাকিব। কিন্তু আমি সকলোৱে বুজি পাব লাগিব যে এইবাৰ আমি সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপি দলক আমি পৰাভূত কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এটা নিগেটিভ কেৰেক্টাৰক এইবাৰ আমি পৰাজিত কৰিব লাগিব। আৰু সেইকাৰণে আমাৰ সকলোৰে, আমাৰ আটাইবিলাকৰে মানে আমাৰ হেৰি লাগিব, ত্যাগ লাগিব, উপলব্ধি লাগিব, আৰু আমি প্ৰকৃতৰ ৰাজনৈতিক অৱস্থাটো বুজি পাব লাগিব। সেইকাৰণে মই আপোনালোকক খাটাংকে ক'ব খোজোঁ, এলায়েন্স হ'ব যদিহে কংগ্ৰেছে দিব পৰা, মানে ধৰক আপোনাৰ আমি ধিং সমষ্টিটো বিচাৰিছোঁ। ধিং সমষ্টিটোত এনেকুৱা কোনো কেণ্ডিডেট নাই যি কেণ্ডিডেটক মানে ওলাই কৰি তেওঁলোকে দিব নোৱাৰে। ধৰক আমি নাওবৈচা সমষ্টিটো বিচাৰিছোঁ। নাওবৈচা সমষ্টিত কংগ্ৰেছৰ কেণ্ডিডেটজন 2বাৰ হাৰিছে, লখিমপুৰ সমষ্টিত হাৰিছে 2বাৰকৈ, আৰু আজিৰ দিনটোত আমাৰ কেণ্ডিডেটজন বহুত বেছি ওপৰত। মই এনে 2টা উদাহৰণ দি দেখুৱাইছোঁ আপোনাক। আমাৰ কেণ্ডিডেটজন যথেষ্ট ওপৰত আছে। আপোনালোকে ছাৰ্ভে চাওক, আপোনালোকে প্ৰেক্টিকেলি চাওক তো বিশেষভাৱে নাওবৈচা সমষ্টিত এবাৰ বহুত মিচিং গাঁও সোমাইছে, সেইবিলাকত আমাৰ ভাল অৱস্থা। নাওবৈচা সমষ্টিত বহুত আহোম গাঁও সোমাইছে, সেইবিলাকত আমাৰ খুব ভাল অৱস্থা। নাওবৈচা সমষ্টিত বহুত অসমীয়া ভাষী আমাৰ কোচ কলিতা এনেকুৱা মানুহ সোমাইছে, সেইবিলাকত আমাৰ খুব ভাল অৱস্থা। গতিকে নাওবৈচা সমষ্টিত আমি জিকিমেই, মানে নাওবৈচা সমষ্টিটো আমি বিৰোধী পক্ষৰ পৰা আমাৰ হাতলৈ আহিবই যদিহে আমাৰ কেণ্ডিডেটজনক দিয়ে। আৰু কংগ্ৰেছৰ হাতত এনেকুৱা ধৰণৰ কেণ্ডিডেট নাই মানে যে যিজনক ওলাই কৰি চিটটো দিব নোৱাৰে। গতিকে এতিয়া সিদ্ধান্তটো কংগ্ৰেছৰ। যদি কংগ্ৰেছে সঁচাকৈ বিজেপিক হৰুৱাব খোজে তেতিয়াহ'লে এলায়েন্স হ'বই, আৰু যদি বিজেপিক হৰুৱাব নোখোজে, তেওঁলোকৰ নিজৰ সংগঠন বঢ়াব খোজে, তেতিয়াহ'লে এলায়েন্স। প্ৰশ্নটো সেইটোৱে, আপুনি যিদৰে এফৰ্ট দি আছে, আপুনি যিদৰে কৈ আছে, বা আপুনি যিদৰে চিটটো গৈ পেলাই আপুনি নিজে কৈছে যে 27ৰ পৰা 12টালৈ আহিলে, কংগ্ৰেছে কিন্তু ক'ৰবাত ৰেছপণ্ড কৰা নাই। বাৰে বাৰে এটা মেছেজ দি আছে যে আমি নিদিওঁ ধৰণৰ এটা কথাটো। গতিকে মানুহে এটাই বিচাৰিছে যে লাষ্ট ডিচিশ্যন আপুনি কেতিয়া ল'ব, কথা বহুবাৰ তাৰিখ পিছুৱালে মানে আমাৰ কাৰণে আমি কাহানি বাই ডিচিশ্যন ল'ব পাৰোঁ। কেইবাবাৰো আমাৰ মিটিং হৈছে, আৰু মিটিঙত এনেকুৱা হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে যে আমাৰ সেই সিদ্ধান্ত লৈ পেলাব লাগে, বাদ দিয়ক এইবিলাক কেনেকৈ বুলি কৈছে। আৰু সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত সেইটো হুলস্থুল হৈছে, এনেকুৱা নহয় যে কেইটামানেহে কৈছে। কিন্তু তাৰ পাছতো মই ডিছক্ৰেশ্যন কটোৱাই, যিটো আমাৰ সংবিধানত এটা বস্তু একদম ক্লিয়াৰলি লিখা আছে যে মিত্ৰতাৰ ক্ষেত্ৰত বা এনেকুৱা ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত আনকি আমাৰ কৰ্ণধাৰে লোৱা সিদ্ধান্তও আমাৰ সভাপতিয়ে বিবেচনা কৰি অদল বদল কৰিব পাৰে। সেই ডিছক্ৰেশ্যন লৈ আজিলৈকে মই একচুৱেলি দলৰ মজিয়াত সেই ডিছক্ৰেশ্যনত মই কৈছোঁ নহয় 20টা চিট লাগিবই, এইটো আছিলে আমাৰ প্ৰতিনিধি সভা, আমাৰ এক্সিকিউটিভৰ সিদ্ধান্ত, আমাৰ কৰ্ণধাৰৰ সিদ্ধান্ত।
মই ডিছক্ৰেশ্যনেৰী পাৱাৰ খটুৱাই সেইটো 15টালৈ আনিলোঁ। 15টালৈ অনাৰ পাছত তেওঁলোকে ক'লে যে নহয় আৰু 3টা তেওঁলোকক লাগিব, 12টালৈ আনিলোঁ। আৰু তাৰ পাছত যদি মোক কয় যে নহয় আমি আৰু চাৰেণ্ডাৰ কৰি দিব লাগে, তেতিয়াহ'লে মই আঞ্চলিকতাবাদ বাদ দিব লাগিব, জাতীয়তাবাদ বাদ দিব লাগিব, অসমৰ স্বাৰ্থৰ কথা কোৱাটো বাদ দিব লাগিব, মই অতুল বৰা হৈ যাব লাগিব। মোক যদি আপোনালোকে অতুল বৰা কোৱাটো বিচাৰে, বিজেপিৰ ওচৰত যেনেকৈ কাম আইনখন গ্ৰহণ কৰি ল'লে, যদি মোক বিচাৰে যে আপোনালোকে অসমৰ মানুহে যদি কয় যে তুমি অতুল বৰা হৈ যোৱা, কোনো দৰকাৰ নাই, কংগ্ৰেছৰ কাৰণে তুমি চব ত্যাগ কৰি দিয়া, এনেকৈ যদি কয় যে তোমালোকৰ এজনো কেণ্ডিডেট নহ'লেও তোমালোকে কংগ্ৰেছত চাৰেণ্ডাৰ কৰি দিয়া, এই বুলি যদি কয় নীতিৰ ক্ষেত্ৰত, তেতিয়াহ'লে মই তেতিয়াহ'লে কৰি দিম। আৰু তেতিয়া আপোনালোকক মই সেইকাৰণে ক্লিয়াৰলি কৈছোঁ, মই একদম মানে এনেকুৱা পজিশ্যনত আছোঁ, আপুনি নিজে কওক যে আমাৰ দলটো য'ত গোটেই উজনিৰ পৰা নামনিলৈকে আজি অসমত 24টা সংখ্যালঘু চিট আছে, 24টা সমষ্টিতে আমাৰ ভাল কেণ্ডিডেট আছে, হয় নাম্বাৰ 1 হয় নাম্বাৰ 2 ভাল কেণ্ডিডেটজন আছে 24টা সমষ্টিতে ভাল কেণ্ডিডেট আছে। কিন্তু তাৰ পাছতো আমি কৈছোঁ যে সংখ্যালঘুত আমাক অকল 5টা চিট লাগে, 5টাৰ ভিতৰত অকল 2টা আকৌ ফ্ৰেণ্ডলি, 3টাহে আমাক সংখ্যালঘু চিট লাগে। এতিয়া এটা দি আছে, এতিয়ালৈকে এটা দি আছে। এইটো সংখ্যালঘুৰ কথা। সংখ্যাগুৰু আপোনালোকে নিশ্চয় জানে যে ডিমৌ সমষ্টিটো, সেইটো সমষ্টিত আমি 27,000 যেতিয়া ভোট পাইছিলোঁ, কংগ্ৰেছে 5,000তকৈ তলত ভোট পাইছিলে উপ নিৰ্বাচন। আপোনালোকে নিশ্চয় সকলোৱে জানে এইটো কথাটো, মোক লুকুৱাবলৈতো একো নাই। ডিমৌ সমষ্টিত যেতিয়া আমি 27,000 ভোট পাইছোঁ, কংগ্ৰেছে বিল' 5,000। আপোনালোকে নিশ্চয় জানে যে যোৱা 5 বছৰ ধৰি অলোক নাথে, আমাৰ জেনেৰেল ছেক্ৰেটাৰী অলোক নাথ, তেওঁ শ্বহীদ পৰিয়ালৰ মানুহ, 855জন শ্বহীদ যে কৈ থাকোঁ, এই 855জন শ্বহীদৰ ভিতৰত এজন আমাৰ অলোক নাথৰ ঘৰ। আলফাৰ দিনতো আকৌ এজন মৰিছে তেওঁ। তো সেই শ্বহীদ পৰিয়ালৰ আমাৰ জেনেৰেল ছেক্ৰেটাৰী, অসমৰ প্ৰখ্যাত নাট্যকাৰ, অসমৰ প্ৰখ্যাত মানে আপোনাৰ অভিনেতা অলোক নাথৰ চিটটোৰ কাৰণে আমি কি বুলি কয়, এইটো চিট আপোনাৰ সেইটো যেতিয়া বিচাৰিছোঁ, তেওঁলোকে কৈছে যে নাই ৰিপুণ দা আছে, বৰচলা ৰিপুণ বৰা দা আছে। ৰিপুণ বৰা দা বুলি কওঁতে আমিও থমকি ৰ'বলগীয়া পৰিস্থিতি হৈছে। আমিতো ডিছৰেছপেক্ট কৰা নাই, আমিতো মানে অন্ততঃ কথাটোতো বিবেচনা কৰিছোঁ যে ৰিপুণ দা আছে। কিন্তু যদি আমাৰ কথাবিলাক যদি একেবাৰে ডিছৰেছপেক্ট কৰে, যে একেবাৰে নহয় আৰু 12টা চিটৰ ভিতৰতো 12টা নিদিওঁ আৰু, তেতিয়াহ'লে আৰু সেইটো কংগ্ৰেছে সিদ্ধান্ত ল'ব লাগিব। আৰু অসমত মই কি কাৰণে, মোক অসমৰ মানুহে কিয় ভাল পায়, জাতীয়তাবাদৰ কাৰণে, আঞ্চলিকতাবাদৰ কাৰণে, আঞ্চলিক শক্তিৰ দৃঢ়তাৰ কাৰণে, মই কোনোদিন কম্প্ৰমাইজ নকৰোঁ কাৰণে চৰকাৰৰ ওচৰত মোক ভাল পায় মানুহে। এতিয়া যদি মই ইলেকশ্যনৰ আগতে কংগ্ৰেছৰ প্ৰত্যেকটো কথাকে মানি লওঁ, তেতিয়াহ'লে চৰকাৰ হ'লে মানে অসমৰ স্বাৰ্থ পূৰণ হ'বনে নহ'ব? মই অতুল বৰা হ'ম নে নহ'ম আপোনালোকে কওক? মই প্ৰমোদ বড়ো হ'ম নে নহ'ম আপোনালোকে কওক? মই প্ৰমোদ বড়ো হ'ব নোখোজোঁ, মই অতুল বৰা হ'ব নোখোজোঁ, মই অখিল গগৈ হ'ব খোজোঁ। আৰু কংগ্ৰেছৰ যেতিয়া আমাৰ বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হ'ব, তাত আঞ্চলিক স্বাৰ্থক মই প্ৰতিনিধিত্ব কৰিব খোজোঁ, অসমৰ জাতীয় স্বাৰ্থৰ মই প্ৰতিনিধিত্ব কৰিব খোজোঁ। আৰু জাতীয় স্বাৰ্থৰ প্ৰতিনিধিত্ব কৰিবলৈ যাওঁতে যদি মোৰ নিজৰে ৰাজহাড়ডাল নাথাকে, মই যদি প্ৰত্যেকটো চব কথাই কংগ্ৰেছৰ মতে মানি লওঁ, 27খনৰ পৰা 12খন আসন লোৱাৰ পাছত তাৰমানে কেইখন আমি এৰি দিলোঁ? 15খন আসন আমি এৰি দিলোঁ। 27খনৰ পৰা 12খন আসন আমাৰ নিজৰ চইচৰ আৰু 3খন তেওঁলোকৰ চইচৰ, 15খন আসনো যদি আমি নাপাওঁ, তেতিয়াহ'লেতো মোৰ না পাৰ্টীয়ে মোক এইটো মানি ল'ব, না মোৰ শুভাকাংক্ষীয়ে মানি ল'ব, না অসমীয়া জাতিয়ে এইটো মানি ল'ব যে প্ৰত্যেকটো কথাতে তোমালোকে চাৰেণ্ডাৰ কৰিলা। তোমালোকে এতিয়াই ইমান চাৰেণ্ডাৰ কৰিলা যদি ভৱিষ্যতে তোমালোকে ক'ত অসমৰ স্বাৰ্থ পূৰণ কৰিব পাৰিবা? সেইকাৰণে
মই বিনম্ৰভাৱে কংগ্ৰেছ দলক আহ্বান জনাইছোঁ, বিনম্ৰ আহ্বান দেই, দাবী কৰা নাই, বিনম্ৰ আহ্বান জনাইছোঁ যে বিজেপিক পৰাভূত কৰাটো অকল আমাৰেই কেৱল দায়বদ্ধতা নহয়। আপোনালোকে আহিছে কাৰণে কৈছোঁ, মইতো আপোনালোকক মাতিও অনা নাই, আপোনালোকে আহিছে, মোক সুধিছে, গতিকে মই কথাটো কৈছোঁ। মই বহুত টেনশ্যনত আছোঁ। টেনশ্যন মানে কিমান টেনশ্যন আপোনালোকে নিশ্চয় দেখিছে যে মই পলাই আছোঁ এইকেইদিন। লোক সমাজৰ পৰা, মানুহৰ মাজৰ পৰা আঁতৰি আছোঁ, ইমান টেনশ্যনত আছোঁ। কাৰণ না ইফালে দল ৰয়, না ইফালে এলায়েন্স ৰয়, না এলায়েন্সে অকণমান মানে ভালকৈ কথাটো বিবেচনা কৰিছে, না আপোনাৰ দলৰ মানুহে কথাটো মানি লৈছে। সময় খুব সীমিত, সময় নাই মানে কিমান দিনৰ আগতে শেষ হ'ব লাগিছিলে, কিমান দিনৰ আগতে এলায়েন্স শেষ হ'ব লাগিছিলে। এতিয়া গৌৰৱ, মই, লুৰিণ, মনোৰঞ্জন দা, কাঠাৰ দা, সকলোবিলাকে হাতত হাত ধৰি এতিয়া কেম্পেইন কৰি ঘূৰি ফুৰা হ'লে অসমত এটা বতাহ আহি গ'লহেঁতেন, অসম হাল্লা হৈ গ'লহেঁতেন। অসমখন ইমান দিন হৈছে, মন চন বেয়া। সেইকাৰণে মই আকৌ কৈছোঁ দেই, মই আপোনালোকক মাতি অনা নাই, আপোনালোকে মোক আহি ইয়ালৈ আহিছোঁ বুলি গম পাই নিশ্চয় আহিছে। তো সেইকাৰণে মোৰ কথাটো খুব ক্লিয়াৰ যে মাত্ৰ 12খন আসনত আমি মানি লোৱাৰ পাছত আৰু প্লাছ 3খন আসন ফ্ৰেণ্ডলি বা 3খন আসন তেওঁলোকৰ চইচত মানি লোৱাৰ পাছত, মাত্ৰ 15খন আসনত মানি লোৱাৰ পাছত মোৰ মতে কংগ্ৰেছ দলে হাঁহি হাঁহি আমাৰ কথাকেইটা মানি ল'ব লাগিছিলে। তেতিয়াহ'লে তেওঁলোকৰ লগত আমি আন্তৰিকতাৰে সৈতে একদম সকলো যুঁজৰ শেষ পৰ্যায়লৈকে একদম যিমান বিপদ আপদ আছে চবতে একেলগতে যাবলৈ মনটো ভাল লাগিলেহেঁতেন। কিন্তু আমাক ইমান প্ৰেছাৰ দিছে। কিমান দিন ৰ'ব আপুনি? বহুত দিন ৰ'লে, সময় সীমিত। আপুনি নিজৰ চব আমাৰ কাৰণেতো ৰ'বৰ কাৰণে 1 ছেকেণ্ডো সময় নাই। আমাৰ সময় অতিবাহিত হৈ গ'ল, আমাৰ সময় পাৰ হৈ গুচি গ'ল। এতিয়া কংগ্ৰেছে নিজে কৈ দিয়ক যে এলায়েন্স হ'ব বা এলায়েন্স নহয়। গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙে নিজে কৈ দিয়ক। দেৱব্ৰত শইকীয়া দাদা আছে, দেৱব্ৰতদাৰ দিনতো খুব আমাৰ আলোচনাটো খুব ধুনীয়া হৈছিলে, এলায়েন্সৰ আলোচনাটো। তেওঁলোকে নিজে কৈ দিয়ক যে একচুৱেলি এলায়েন্স হ'ব নে নহয়। আৰু যদি নহয়, সঁচাকৈ কংগ্ৰেছে এলায়েন্স নকৰে, তেতিয়াহ'লে আমাক মুকলি কৰি দিয়ক। খালি ৰাইজৰ সন্মুখত কৈ দিয়ক যে আমি কংগ্ৰেছে এলায়েন্স কৰা নাই, এই কথাটো কৈ দিয়ক। আমাক যেন এনেই ভিলেন বনাবলৈ নাচায়, আকৌ আমাক যেন ভিলেন বনাবলৈ নাচায় কংগ্ৰেছে। কাৰণ আমি বাৰম্বাৰ কৈ আছোঁ, চক 12খন আসনলৈ নামি অহাটোৱে আমাৰ কাৰণে একচুৱেলি আঞ্চলিকতাবাদৰ কাৰণে এটা দুৰ্বলতা বুলিয়ে মই কওঁ। এই 12খন আসনলৈ নামি অহাৰ পাছত যদি কংগ্ৰেছে নামানে, তেতিয়াহ'লে মই ৰাজহাড়ডাল বেকা কৰিব নোৱাৰোঁ। তাতকৈ মোৰ ৰাজহাড় আৰু তাতকৈ বেকা নহয়। লাগিলে মই মৰি যাম, লাগিলে মই ৰাজনীতিয়ে বাদ দি দিম, কিন্তু মোৰ ৰাজহাড় মই তাতকৈ বেকা কৰিব নোৱাৰোঁ। একদম খোলাখুলি কথা, তাতকৈ মোৰ ৰাজহাড় বেকা নহয়। আৰু মই অসমীয়া জাতিৰ প্ৰতিনিধিত্ব কৰোঁ। অসমৰ আটাইতকৈ সাহসী মানুহবিলাকৰ ভিতৰত মই এজন, অসমৰ আটাইতকৈ প্ৰতিবাদী, আটাইতকৈ সংগ্ৰামী, আটাইতকৈ জনগণৰ পক্ষত থকা মানুহৰ ভিতৰত মই এজন। মই যিমান পাৰোঁ সিমান আপোচ কৰিলোঁ। মোৰ দল ভাঙি ছিঙি যোৱা অৱস্থালৈকে আপোচ কৰি দিলোঁ, দল ভাঙি ছিঙি যোৱালৈকে মই আপোচ কৰি দিলোঁ। তাৰ পাছতো যদি কংগ্ৰেছে নামানে, তেতিয়াহ'লে কংগ্ৰেছে কৈ দিয়ক যে এলায়েন্স নহয়। ফ্ৰেণ্ডলি খেলা দুটা সমষ্টি আমি গম পাইছোঁ, এটা হৈছে আপোনাৰ পূব গোৱালপাৰা আৰু এটা হৈছে মন্দিয়া। দ্বিতীয়টো সমষ্টি কোনটো? ফ্ৰেণ্ডলি আমি বিচাৰিছোঁ মন্দিয়া, পূব গোৱালপাৰা, আৰু সেই দুটা আমি বিচাৰিছোঁ। এতিয়া আমাক আকৌ মাৰ্ঘেৰিটা সমষ্টিটো ফ্ৰেণ্ডলি দিছে। মানে আমি মাৰ্ঘেৰিটাক এৰিব নোৱাৰোঁ। ৰাহুল চেত্ৰী, কাৰণ ৰাহুল চেত্ৰী আপোনালোকে জানে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অল আছামৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, অসমৰ গোৰ্খা সমাজ আৰু অসমৰ এজন উদীয়মান যুৱক হয়, যুৱ নেতা হয়। আপোনালোকে নিজে চাব যে ৰাহুল চেত্ৰীৰ কেইদিনমানৰ পাছত গোটেই অসমৰ গোৰ্খা সমাজখনৰ আটাইতকৈ ডাঙৰ নেতাত পৰিণত হ'ব। 12টা যি সমষ্টি কৈছে সেইকেইটা আপুনি ক'ব পৰাকৈ আছে নেকি? 12টাই প্ৰথমটো হৈছে মানে মই আপোনালোকক চব কথাটো কৈ দিয়াটো উচিত নহ'ব। যেনেকৈ ধৰক আজি নাওবৈচা চিটটো, আজি নাওবৈচা চিটটোত আপোনালোকে নিশ্চয় জানে যে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দীৰ্ঘকালৰ সভাপতি ডাক্তৰ হৰিকান্ত দাসক আমি নাওবৈচা সমষ্টিত প্ৰক্ষেপ কৰিছোঁ। আৰু হৰিকান্ত দাসে যোৱা 5 বছৰ সকলো তেওঁৰ
মানে প্ৰফেশ্যনেল কাম বাদ দি 5 বছৰ অকল নাওবৈচাতে সোমাই আছে। নাওবৈচাৰ প্ৰত্যেক ঘৰ মানুহে তেওঁক চিনি পায়, প্ৰত্যেক ঘৰ মানুহৰ লগত তেওঁ সম্পৰ্ক গঢ়ি তুলিছে। তেওঁৰ জীৱনৰ যিমান কামানি আছিলে, উপাৰ্জন আছিলে, সমস্ত তাত লগাই দিছে। আৰু কোনে লগাই দিছে? অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতিজন। যেনেকৈ মই অলপনাথৰ কথা ক'লোঁ, যেনেকৈ মই আপোনালোকক হেৰিয়াৰ কথা ক'লোঁ, কি কয়, ৰাহুল ছেত্ৰীৰ কথা ক'লোঁ। তদুপৰি আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ দলৰ কাৰ্যকৰী সভাপতি ৰমেন বৰঠাকুৰ দাদা। ৰমেন বৰঠাকুৰ দাদাই দিছপুৰত যোৱা 2 বছৰ ধৰি লাগি আছে। দিছপুৰ তেওঁলোকে আমাক দিব নোৱাৰো বুলি জনাই দিছে। তাৰ পাছতো আমি লাগি আছো যে বিবেচনা কৰকচোন। আমি লাগি আছো, হওক নহওক আমি কিন্তু শেষলৈকে পুৰা লাগি আছো, লাগি আছো। কিন্তু কেইটামান ধৰক কিছুমান চিট আমি একেবাৰে এৰিব পৰাটো সম্ভৱপৰ নহয়। কেইটামান চিট যেনে নাওবৈচাটো মই কেনেকৈ এৰিম? আপুনি নিজে কওক যে অনুসূচিত জাতিৰ ছাত্ৰ সন্থা, অসমৰ আটাইতকৈ নিপীড়িত জাতিটোৰ নাম অনুসূচিত জাতি, কৈৱৰ্তসকল, দাসসকল। সেই জাতিটোৰ অল আছামৰ সভাপতি, ছাত্ৰ সন্থাৰ অল আছামৰ সভাপতি ডাক্তৰ হৰিকান্ত দাসে ডাক্তৰী কাম এৰি যোৱা 5 বছৰ ধৰি 24 ঘণ্টা আমাৰ দলত সময় দিছে, জনতাৰ লগত হাবুডুবু খাই আছে। মই তেওঁক এৰি থৈ আহি মই কেনেকৈ ইলেকশ্যন খেলোঁ? মই নিজে কওঁ, দৰকাৰ হ'লে মই হৰিকান্ত দাসক মোৰ সমষ্টিত টিকেট দি দিব লাগিব যে হৰি তই ইয়াত খেল, মই নেখেলোঁ। মই অনুসূচিত জাতিটোক মই বিশ্বাসঘাতকতা কৰিব পাৰিম নেকি? আপোনালোকে নিজে কওক। অনুসূচিত জাতিৰ অলপদাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে এতিয়া। তথাপি অলপদাৰ ক্ষেত্ৰত যিহেতু ৰিপুণ্ডা আছে, আমিতো যথেষ্ট পৰিমাণে বিবেচনাই কৰি আছোঁ। কিন্তু কথাটোতো ক্লিয়াৰলি ক'ব লাগিব যে এইটো দিম, এইটো নিদিম, এইটো দিম, এইটো নিদিম, ক্লিয়াৰলি কৈ দিব লাগে। আমাক ক্লিয়াৰলি খোলাখুলিকৈ কথাটো পাতি শেষ কৰি দিলে চেষ্টা, আমি লাগি নাথাকোঁ আৰু। কিমান দিন ৰ'ব? এইটো একদম চিম্পলকৈ সময় অতিবাহিত হৈ পাৰ হৈ গুচি গ'ল। আমাৰ কাৰণে আৰু সময় নাই। এতিয়া সময় দিবলৈ মই কিমান দিন সময় দিলোঁ আপোনালোকে দেখিলে যে আপোনালোকে সোনকালে কৰক। আপোনালোকেতো সেইটো হেৰি বুলিয়ে কৈ দিলে, গোটেই পইচা ডেডলাইন। মইতো ডেডলাইন দিয়া নাছিলোঁ। মই বন্ধুত্বমূলকভাৱে কৈ আছিলোঁ যে সোনকালে কৰক, ইমান দিনৰ ভিতৰত কৰি দিলে ভাল হয় দেই, এনেকৈ কৈ আছিলোঁ। আপোনালোকে ডেডলাইন বুলি কৈ দিয়াৰ কাৰণে এতিয়াও মানে মইতো ভয়ে খাওঁ, আপোনালোকক দেখিলে ভয় খাওঁ আজিকালি। আকৌ এইটো এনেই মইতো ইমান আন্তৰিকতাৰে, আমাৰ দলে ইমান আন্তৰিকতাৰে এলায়েন্স বিচাৰিছে। আপোনালোকে নিজে চাওক, 27টাৰ পৰা আশী 12টা, তাতকৈ আৰু ৰাজাৰডাল যদি মই এনেকৈ বেকা কৈ দিওঁ আৰু তেতিয়াহ'লে মই মানুহটো আৰু জীয়াই থাকিব নোৱাৰোঁ। মই এনেকৈ হৈ যাব, মোৰটো তললে এনেকৈ হৈ যাব। গতিকে মই নোৱাৰোঁ। আপোনালোকে বেয়া নাপাব, কোনেও বেয়া পালেও ভাল পালেও আমাৰ উপায় নাই। যে যিটো দলে আমি 66খন আসনত ইলেকশ্যন খেলিবৰ কাৰণে আমি লাগি আছিলোঁ, সেইটো দলে অকল 12খন আসনৰ কাৰণে এতিয়া লাগি আছোঁ। 3খন আসন তেওঁলোকে ফ্ৰেণ্ডলি দিব, গতিকে 15খন আসন। এই 15খন আসনত যদি আমি টিকেট নাপাওঁ তেতিয়াহ'লে কংগ্ৰেছে সিদ্ধান্ত ল'ব যি কৰে আৰু। শিৱসাগৰ দিব, নাওবৈচা, দিছপুৰ, বৰচলা, বাকীখন মই নামকেইটা ক'বলৈ বেয়া পাওঁ। সেইটো এলায়েন্সৰ নিয়ম নহয়। ঠিক আছে। এলায়েন্সৰ নিয়ম নহয়।